Hello students, আজি এই ভিডিওটো লৈ আহিছো ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ সোশ্যাল সায়েন্স কোয়েশ্চন পেপাৰ। তো ইয়াৰ আগত আমি ইংলিশ আৰু আসামিজৰ কোয়েশ্চন পেপাৰ অলৰেডি দিছো, যদি সেই ভিডিও দুটা চোৱা নাই ইয়াৰ পিছত চাবাগৈ। প্ৰিভিয়াস ইয়াৰ ইউনিট টেস্টৰ মই বহুত বিলাক পেপাৰ চালো, কিন্তু তাৰ ভিতৰত মোৰ এখন পেপাৰ বেছি ভাল লাগিলে কাৰণে এখন লৈ আহিছো। যোৱা বছৰ ইউনিট টেস্ট কোয়েশ্চন পেপাৰ বিলাকত 20% হে এমসিকিউ আছিল, কিন্তু তোমালোকে তাৰ আগৰ বছৰ যদি কোয়েশ্চন পেপাৰ বিলাক চোৱা তাত তোমালোকে 50% এমসিকিউ পাবা। তো এখন হৈছে 50% এমসিকিউ থকা কোয়েশ্চন পেপাৰ। তো হা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। তো ফাৰ্স্ট কোয়েশ্চনটো চোৱা, বংগ বিভাজন কোন গৰাকী ভাইসৰয় শাসনকালত সংঘটিত হৈছিল? অপশন এ লৰ্ড ডেলহাউসি, অপশন বি লৰ্ড কাৰ্জন, অপশন সি লৰ্ড হেষ্টিং নে অপশন ডি লৰ্ড ৰিপন। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি লৰ্ড কাৰ্জন। 1905 খ্ৰীষ্টাব্দীৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? অন হুইচ ডেট 1905 ডিড দ্য পাৰ্টিশ্যন অফ বেংগল কেম ইনটু ফ'ৰ্চ। তো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইয়াৰ আগতো বহুত ইম্পৰ্টেণ্ট আছিলে। তো এইটো চোৱা, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন ডি 16 অক্টোবৰ 1905। তোমালোকে বেলেগ ডেট মনত ৰাখা বা নাৰাখা, পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিলে সেইটো মনত ৰাখিবা। বংগ বিভাজনৰ তাৰিখ আৰু ইউনিফিকেশ্যন অফ বেংগলৰ ডেট, বংগৰ একত্ৰীকৰণ। তো এই ডেট দুটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, হু এডিটেড দ্য জাৰ্নেল যুগান্তৰ। তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ ভূপেন্দ্ৰ নাথ দত্ত। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? হুৱেন ডিড দ্য ইউনিফিকেশ্যন অফ বেংগল টেক প্লেচ। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি 12 ডিচেম্বৰ 1911। তো ইয়াত চাই যোৱা এনসাৰখিনি মই মাৰ্ক কৰি দিছোঁ ৰেড কালাৰ দি, তো তাত তোমালোকে চাব পাৰিবা। মই গোটেইখিনি বুজাই যাই নাথাকোঁ, নহ'লে বহুত দেৰি হৈ যাব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, হু ড্ৰ দ্য ফেমাছ পেইণ্টিং অফ বংগমাতা। বিখ্যাত বংগমাতাৰ ছবি কোনে অংকন কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অৱনীন্দ্ৰনাথ টেগৰ। তোমালোকে যদি ইংলিছ মিডিয়ামৰ ছ'চিয়েল সায়েন্স এক্সপ্লেনেশ্যন ভিডিঅ'টো চাইছা তেনেহ'লে তোমালোকে বুজি পাবা যে মই কৈ দিয়া ইম্পৰ্টেণ্ট পাৰ্টখিনিৰ পৰাই বেছিকৈ কুৱেশ্যন আহিছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তো ইয়াত দিয়াই আছে কুৱেশ্যনটো, ইয়াৰ এনসাৰ হ'ব গোপাল কৃষ্ণ গোখলে। তাৰপিছত 7 নম্বৰটো চোৱা, স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰা মহিলাগৰাকী নেম দ্য লেডি হু পাৰ্টিচিপেটেড ইন স্বদেশী মুভমেণ্ট। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সৰলা দেৱী চৌধুৰী, অপশ্যন বি। তাৰপিছত বাকীবিলাক কুৱেশ্যনৰ মই টিক মাৰ্ক দি থৈ দিছোঁ ৰেড কালাৰ দি, তো তোমালোকে তাত মিলাই চাব পাৰা। তো 2-এটামান প্ৰশ্নৰ উত্তৰ মই দিয়া নাই, কাৰণ সেইকেইটা মই ভালকৈ চিয়'ৰ নহয়। তো তোমালোকে যদি জানা কমেণ্ট ছেকশ্যনত জনাই দিবা। ভিডিঅ'টো হেল্পফুল পালে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিয়া, আৰু চাই যোৱা এই পেপাৰখন। কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা। নেক্সট তোমালোকে 16 নম্বৰটো ভালকৈ চোৱা, এইটোত বহুতে কনফিউজন কৰে। সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। অপশ্যন এ কে এম মুন্সি, অপশ্যন বি ডি পি সত্যম, অপশ্যন চি ডক্টৰ বি আৰ আম্বেদকাৰ, আৰু অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াত মেক্সিমামে ডক্টৰ বি আৰ আম্বেদকাৰ বুলি লিখি থৈ অহা, কিন্তু ডক্টৰ বি আৰ আম্বেদকাৰ আছিল চেয়াৰমেন অফ ড্ৰাফটিং কমিটি, কিন্তু ইয়াত প্ৰেচিডেণ্ট কোন আছিল সেইটো সুধিছে। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো এইটো মিষ্টেক প্ৰায় হয়, তো তোমালোকে এইটো মন কৰিবা। তাৰপিছত নেক্সটটো চোৱা, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? দ্য ৱৰ্ড ফেডাৰেশ্যন ইজ ডিৰাইভ ফ্ৰম হুইচ লেটিন ৱৰ্ড। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ফইডাছ। তেনেকৈ দিয়া আছে, তোমালোকে চাই যোৱা। তো 19 নম্বৰটো মই দিয়া নাই, কাৰণ মোৰ তাত পলিটিকেল কিতাপখন বৰ্তমান নাই, সেইটো কাৰণে মোৰ এইটো কৰোঁতে দিগদাৰ হৈছে, কিন্তু ভিডিঅ'টো দিব লাগিব, সেইবাবে মই দি দিছোঁ। তোমালোকে এনসাৰটো কমেণ্ট ছেকশ্যনত জনাবা। তো এইখিনি আছিলে এমচিকিউখিনি। তাৰপিছত এতিয়া আমি লং কুৱেশ্যনখিনি ডিছকাছ কৰিম। তো তোমালোকক যদি এইখনৰ দৰে আৰু কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিবৰ কাৰণে লাগে, তেনেহ'লে তোমালোকে ইয়াৰ PDF-টো যদি তোমালোকে আমাৰ জ্ঞান বিপ্লৱ বেটছটো লৈছা তাত পাই যাবাগৈ। আৰু তোমালোকে যদি বেটছটো লোৱা নাই কিন্তু তোমালোকক এই PDF-খন লাগে, তেনেহ'লে তোমালোকে 29 ৰুপিজ দি এই PDF-খন কিনিব পাৰিবা। তাত তোমালোকক আমাৰ ইউটিউবত দিয়া কুৱেশ্যন পেপাৰখিনিৰ PDF-ৰ লগত অন্য কিছুমান কুৱেশ্যন পেপাৰো এড কৰা হৈছে ইউনিট টেষ্টৰ কাৰণে।
এইটো ফ'ৰ্চ কৰি কোৱা হোৱা নাই যে তোমালোকে এইটো ল'বই লাগিব, এইটো তোমালোকে নল'লেও হ'ব। কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকে প্ৰেক্টিচ কৰিব লাগিব কুৱেশ্যন পেপাৰ, কাৰণ প্ৰেক্টিচ নকৰিলে নহ'ব। তোমালোকে যিমান প্ৰেক্টিচ কৰিবা সিমান তোমালোকৰ ভাল মাৰ্কছ স্ক'ৰ কৰা চান্সটো বাঢ়ি যাব। তো চাই যোৱা, এইখিনি হৈছে লং কুৱেশ্যনখিনি। তো ইয়াতো যদি কিবা ডাউট বা কনফিউজন থাকে কমেণ্ট ছেকশ্যনত জনাব পাৰা তোমালোকে, মই ৰিপ্লাই দিব ট্ৰাই কৰিম। ইমানে আছিলে আজি ভিডিঅ'টোত। যিমান পাৰা ভিডিঅ'টো লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা, আৰু তোমালোকে যদি পাৰা আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ৰাখিবা। তাত গাইডেন্স আৰু ক্লাছ 10 ৰিলেটেড আপডেটছবিলাক দি থকা হয়। তো তোমালোকে যদি পাৰা তাত জইন হৈ থৈ দিবা। আজি দিয়া কুৱেশ্যন পেপাৰ ফটো তোমালোকে ইনষ্টাগ্ৰামত পাই যাবা। তো যিসকল ষ্টুডেণ্টৰ ইনষ্টাগ্ৰাম আছে তোমালোকে তাতো ফ'ল' কৰি থৈ দিব পাৰা। আৰু চবতছে ইম্পৰ্টেণ্ট, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।